যিটো অপৰচুনিটিয়ে বিশ্বজুৰি বহুত মানুহক লাইফ চেঞ্জ কৰি আছে। গতিকে আহক আজি আমি অপৰচুনিটিৰ বিষয়ে জানো। আজি আমি খুবেই লাকি এনাফ যি আজি আমাৰ প্লেনটো শ্ব' কৰিব অপৰচুনিটিৰ বিষয়ে জনাব ইজ নান আদাৰ দেন মিষ্টাৰ দীপক তাঁতী বা প্ৰফেশ্যন ইজ এ মিউজিচিয়ান আৰু পেৰেলেলি বিজনেছটো তেখেতে বিল্ড আপ কৰি আছে চিৰিয়াছলি। বহুত মানুহৰ লাইফ চেঞ্জ কৰিছে, নিজৰ লাইফ চেঞ্জ কৰাৰ লগতে। গতিকে আহক আমি তেখেতক এটা ৱাৰ্ম ৱেলকাম কৰোঁ। চ' প্লিজ হেল্প মি ৱেলকাম। মই দীপক তাঁতী বাই প্ৰফেশ্যন মিউজিচিয়ান আৰু এই বিজনেছটো পাৰ্ট টাইম বিজনেছ এটা ৰিলিজিয়াছলি বিজনেছটো বিল্ড কৰিছোঁ। গতিকে আজি বিজনেছটোৰ অকণ প্লেন ডিছকাশ্যন কৰিম, ফিউচাৰ ডিছকাছ কৰিম আৰু কোনে কোনে কৰিব পাৰে, কেনেকৈ কৰিব লাগে এইখিনিৰ ওপৰত ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল বিজনেছ প্ৰেজেণ্টেশ্যনটো কৰিম, যিটো প্লেন হয় এইটো বিজনেছৰ এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আমি চবে প্লেন চব কৰিব লাগে আৰু শিকিবও লাগে আৰু প্ৰেক্টিছ কৰিব লাগে। চ' মই আজি প্ৰেক্টিছে কৰিছোঁ। ডক্টৰ এজনে প্ৰেক্টিছ কৰে, উকিল এজনে প্ৰেক্টিছ কৰে, ময়ো প্ৰেক্টিছ কৰোঁ। কৰে নকৰে? চ' আমি চবেই কিবা নহয় কিবা কৰিয়ে আছোঁ অলৰেডি। আমি এক কথাত ক'বলৈ বিজি চিডিউলৰ মাজত আমি আৰু কিবা কৰিবলৈ চিন্তা কৰোঁ। কাৰণ কি আমাক এক্সট্ৰা যিকোনো বস্তু এটা এক্সট্ৰা লাগে, অলপ এক্সট্ৰা আপোনাৰ সময়ো দৰকাৰ হয়, এক্সট্ৰা আপোনাৰ পইচাৰো দৰকাৰ হয়, অলপ এক্সট্ৰা পোৱা হয়, অলপ এক্সট্ৰা পোৱা যায়। চ' এইটো এজ এ এক্সট্ৰা হিচাপে ফৰ দ্য ফাৰ্ষ্ট টাইম যোনে আৰম্ভণি কৰে তেখেতে এক্সট্ৰা হিচাপে কৰিব পাৰে। কাৰণ উইদাউট এফেক্টিভ প্ৰেজেন্স চৰ্চ অফ ইনকাম, গতিকে আপুনি অলৰেডি কিবা না কিবা কৰি আছে, গতিকে তাৰ লগতে কৰিব পাৰে। গুড নিউজ এইটোৱেই। গতিকে এক্সট্ৰা বুলি ক'লে কি কি দৰকাৰ আছে বাৰু? আপোনালোকে অপটিমেল হেল্থ মানে গুড হেল্থ। অপটিমেল বুলি ক'লে আমি চাৰিটা পেৰামিটাৰ আছে, সেইখিনি কথা পাতি হ'ল। কিন্তু আমাৰ এক্সট্ৰা বুলি ক'লে আমাক এইকেইটা বস্তুত আমি চবেই ইনকাম কৰি আছোঁ। ইনকাম কিয় কৰিছোঁ? আমাৰ কিছু এক্সপেন্স আছে আৰু কিছুমান আমি ছেভিং কৰোঁ, হয় নাই? এতিয়া আপোনালোকৰ প্ৰত্যেকৰ লাইফত এক্সপেন্সটো বাঢ়ি গৈছে নে কমি গৈছে? বাঢ়ি গৈছে। আৰু ছেভিংটো কমিছে, বাঢ়ি গৈ আছে। ছেভিংটো অলমষ্ট জিৰ'। আচ্ছা, আমি এক্সপেন্স যে কৰোঁ আমাৰ ইনকামৰ পৰা, আমি ক'ত এক্সপেন্স কৰোঁ? আমাৰ ডে টু ডে লাইফত যিখিনি লগা বস্তু, হয় নাই? আমি বস্তুখিনি ক'ৰ পৰা লওঁ? কোনোবা ৰিটেইল দোকানৰ পৰা লয় আপুনি, MRP কিনে যিকোনো বস্তু এটা ৰাতিপুৱা গৈ তোমাক সেই বস্তু দৰকাৰ হয়, তুমি এটা পেষ্ট এটা ল'বা, সেইটো পেষ্টৰ দাম 100 টকা, ঠিক আছে? 100 টকা নহয় বুলি নহয়, মানে জাষ্ট এজাম্পচন কৰা ৰং বিঘ বা বুজিব কাৰণে আমি ক'ব পাৰোঁ ওচৰৰ দোকান এটা ৰিটেইল দোকানৰ পৰা, হয় নাই? আমাৰ যে এক্সপেন্স মেক্সিমাম এক্সপেন্স ক'ত গৈ আছে, মেক্সিমাম ক'ত গৈ আছে এইখিনি আমি চাম। তাৰপিছত ৰিটেইল দোকানটো নিজে নহয়, কোনোবা হ'লচেল দোকানৰ পৰা আনে, হ'লচেল দোকানে কোনোবা ডিলাৰে ডিষ্ট্ৰিবিউটৰ পৰা আনে, এওঁ মানে CNF এজেণ্ট বা ছুপাৰ ষ্টকিষ্ট আৰু অনেক কোম্পানীৰ পৰা। আমাৰ ইয়াত ওচৰতে হিন্দুস্তান লিভাৰ আছে, তাৰ পৰা যে আমি কিবা এটা বস্তু আনিবলৈ যাওঁ, আমাক দিব লাগে ডিলাৰে কিছুমান হ'লচেলাৰ তিনিচুকীয়া যেনেকৈ ইয়াত আছে, আমাৰ চাৰিডিঙত আছে। আৰু ইয়াৰে আপোনাৰ এৰিয়াৰ মানুহবিলাক দোকানী ওলাই গৈ পিনে হ'লচেলৰ পৰা আনিব আৰু আপুনি ৰিটেইলৰ পৰা আপুনি বস্তুটো পায়। এতিয়া কথা হ'ল ইয়াৰ মাজত বস্তুবিলাকৰ এডভাৰটাইজ হয়, টিভি মিডিয়া মেগাজিনত আমি দেখি থাকোঁ, ডাঙৰ বেচলাৰ ক্ৰিকেট এডভাৰটাইজ কৰে, হয় নহয়? আচ্ছা, তেওঁলোকে এডভাৰটাইজ কৰে, সেইটোকে আমাৰ বিৰাট কোহলি মেইন কাম কি? ক্ৰিকেট। তেওঁ
এডভাৰটাইজ কৰে, এডভাৰটাইজ কৰে, কিবা প্ৰডাক্ট এডভাৰটাইজ কৰে, তেওঁ এনে কৰে পইচা লয়, কোটি কোটি টকা লয়, কোটি কোটি টকা চাইন কৰে, ঠিক আছে। এডভাৰটাইজ এইকাৰণে কৰে কাৰণ জেনেৰেল পাব্লিকে গম পাব লাগে, কেনেকৈ গম পাব লাগিব, টিভি মিডিয়া মেগাজিনে পায়, হয় নহয়? আমাৰ মানে মেক্সিমাম এইবিলাকৰ থ্ৰুৰেই ইনফৰ্মেশ্যন লয়। এতিয়া কথা হ'ল যে যিটো বস্তু আমি 100 টকাত কিনিছিলোঁ, কোম্পানীয়ে উইথ প্ৰফিট 40 টকাতে এৰি দিয়ে, আৰু আমাৰ ওচৰত আহোঁতে আহোঁতে 100 টকা হয়। এই ৰিটেইল দোকান ফেমিলি ল'ৰা ছোৱালী আছে, হয় নহয়? প্ৰত্যেকে মিনিমাম কিবা নহয় কিবা প্ৰফিট ৰাখিব, ধৰি লওক 10 টকাকৈ এনেকৈ প্ৰফিট ৰাখিলে, আৰু ক্ৰিকেট আপুনি মিষ্টাৰে তেওঁ অলৰেডি 20 rupees আউট অফ 100 20 rupees তেওঁ ইন বিটুইন আমি চাম এতিয়া যে 10 প্লাছ 10 কিমান হ'লে 20 প্লাছ 10 30 কিমান হ'ল 30 প্লাছ 10 40 প্লাছ 20 60 60 ইন বিটুইন 60% এই মিডিল মেনৰ গুচি গৈছে। পইচাটো কাৰ আমাৰ হাৰ্ড আনি কষ্ট কৰি অনা পইচাটোৰ পৰা আপুনি কিবা বস্তু লোৱাৰ বাবদ 60% মিডিল মেনে লৈ গৈছে। এতিয়া কথা হ'ল যে এইটো বজাৰত ইমান দিনৰ পইচাটো গৈ আছে, আজি এটা সুযোগ এই পইচাটো ঘূৰাই পোৱাৰ সুযোগ এটা আছে, আপোনালোকে ল'ব বিচাৰিব, তুমি ল'ব বিচাৰিব এই পইচাটো য'ৰ পৰা বজাৰ কৰি আছোঁ তাতো নিদিয়ে, তাৰমানে কি ইউ নিড টু চেঞ্জ ইউৰ বাইং হেবিট। বাইং হেবিট চেঞ্জ মানে কি কৈছোঁ, আমি একেটাই কাম কৰিব লাগিব, কিছুমান বস্তু চেঞ্জ কৰিব লাগে, আনকে কৰিব লাগে, কিন্তু কিছুমান বস্তু চেঞ্জ কৰিব লাগে। চেঞ্জ কৰিলে আমাৰ জীৱনত এটা যিখিনি আমি এক্সট্ৰা কিবা কিবি বিচাৰি আছোঁ জীৱনত সেইখিনি বস্তু পাব পাৰোঁ। এই 60 শতাংশ তেওঁলোকে চিন্তা কৰি উলিয়ালে যে কোম্পানীয়ে বস্তুটো বনাই আপুনি বস্তু ব্যৱহাৰ কৰে, মাজৰ মানুহখিনি এনেই পইচাটো দিছে, যদি ডাইৰেক্ট কৰি দিব পৰা যায় তেতিয়াহ'লে 60 টকাত বাচি যাব, আৰু এই 60 টকাটো আপোনালোকৰ ডিফাৰেণ্ট প্লেজত আপোনাক 60%টো আপোনালোকৰ ডিফাৰেণ্ট প্লেজত আপোনাক ঘূৰাই দিব বিচাৰিছে, ল'বলৈ ৰেডি আছেনে? চ' ডাইৰেক্ট মাৰ্কেটিং 1959 ইয়াত এটা কম্পিউটাৰ চিষ্টেম আছে, ইয়াত আপোনাৰ আছে এই 60%ৰ যিটো অৰ্গেনাইজেশ্যন যিটো এভাৰেজ সেইটো এমওয়ে। আজি আমি এমওয়ে পিছত আমি বিজনেছ প্ৰেজেন্টেশ্যন আমি কৰি আছোঁ, আলোচনা কৰি আছোঁ এমওয়ে কথা ক'ম বাৰু যে এমওয়েটো আজি নজনা কোনো নাই আৰু গোটেই পৃথিৱীৰ আজি 100% এই 60% ডিপাৰ্টমেণ্ট প্লেচত ৰাখিম। প্ৰথম হ'ল 10% ডিছকাউণ্ট, যিকোনো বস্তু 100 টকা বস্তু 90 টকা দিব, ঠিক আছে। তাৰপিছত এইটো 10% বেংক একাউণ্টত দিব। আজিলৈকে বজাৰ কৰিছে পইচা কেতিয়াবা বেংকত আহিছে নেকি? নাই হোৱা। তো ইয়াত বজাৰ কৰিলে পইচাও আহিব, আৰু হ'ব ৱৰ্ল্ড ক্লাছ কোৱালিটি প্ৰডাক্ট, পৃথিৱীৰ ভাল ভাল বস্তুবিলাক, ঠিক আছে। অকল ভাল ভাল বুলি কোৱাই নাই, তাৰ ওপৰত 100% মানি বেক গ্যাৰাণ্টি উইদিন 30 days ইউজ 30%। যিকোনো বস্তু 30 দিনৰ ভিতৰত 30% ব্যৱহাৰ কৰাৰ পিছত যদি বেয়া এটা আনি আঁতৰাই দিয়ে, তাৰমানে ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট। এতিয়া যদি ভাল লাগে ব্যৱহাৰ কৰিব, বেয়া লাগিলে বাহিৰ কোনো মৰণ নাই। যদি ভাল লাগে কি কৰিব ইউজ সম্পত্তি কৈছে যদি আপুনি ভাল পায় আৰু ব্যৱহাৰ কৰে আৰু মানুহ যদি ক'বলৈ ষ্টাৰ্ট কৰে, কোম্পানী কিছুমান ইনচেণ্টিভ দিব, মিনিমাম 3% to 21%। আপুনি বজাৰ কৰাৰ লগত আৰু মানুহ যদি বজাৰ কৰা সুবিধাটো কৰি দিয়ে, ৱৰ্ল্ড ক্লাছ কোৱালিটি প্ৰডাক্টৰ ব্যৱহাৰ কৰাৰ কাৰণত আপোনাক কিছুমান ইনচেণ্টিভ দিব। কাৰণ মই যে কৈছোঁ 60%, এই 60% আপোনাক পাৰ্টনাৰ পাইছে, পাৰ্টনাৰ
এমৱে আপোনাক 60% পাৰ্টনাৰ বনাইছে সো ডিফাৰেণ্ট পেজত আপোনাক ৰিটায়াৰ কৰিব based on your effort তাৰপিছত আহিলে royalty 6% আমি যে কৈছিলো ইনকাম সিকিউৰিটি কথা পাতিছিলো ফাইনেন্সিয়েল সিকিউৰিটি কথা পাতিছিলো এই বস্তু দিয়া আছে মানে ৰয়্যালটি এনেকুৱা ইনকাম এটা আপোনাৰ হেড সময় যদি আপুনি পাৰফৰ্ম কৰিব নোৱাৰিলে আপোনাৰ ঘৰত ইনকাম যদি এইটো কাৰণে এলিজিবল হৈ যায় সেইকাৰণে আজি পৃথিৱীত সব বেকাৰৰ মানুহ সাইন্টিষ্ট ডক্টৰ ডাঙৰ প্ৰকাৰৰ মানুহবিলাক আইএছ অফিচাৰবিলাক তেওঁলোকে এতিয়া ব্যৱসায় কৰিছে আৰু তেওঁলোকৰ যিটো ইনকাম যিটো তেওঁলোকে কৰি আছে প্ৰফেশ্যনেল লাইফত সেইটো এতিয়া তেওঁলোকৰ ফেমিলি বা ল'ৰা ছোৱালী দি দিব নোৱাৰে দেখি দিব নোৱাৰে দিছ ইজ দ্য অনলি বিজনেছ অপৰচুনিটি এইটো অপৰচুনিটি আছে নেক্সট আফটাৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যনটো ট্ৰান্সফাৰ কৰি দিব পাৰে সেইকাৰণে সব বেকাৰৰ মানুহে এইটো ব্যৱসায় কৰিছে আৰু এইটো কাৰণ চবেই নিজৰ ফেমিলিটোৰ সুখ দুখ চিকৰি কথা চবেই চিন্তা কৰে যাতে আজি মই নাথাকিলেও মোৰ ঘৰত যাতে ফেমিলি যাতে ফাইনেন্সিয়েল ৰেগুলাৰ হৈ মোৰ এক্সেপশ্যন ৰেগুলাৰ চবেই চিন্তা কৰে হয় না তাই লাগিলে বোনাছ আদাৰ ইনচেন্টিভ ফেমিলি ট্ৰিপছ ফুৰা চকা দেশ বিদেশ আমাৰ মাজত এনেকুৱা ব্যক্তি আছে তেওঁলোক দেশ বিদেশ ব্যৱসায় পৰা ঘূৰি আহিছে or paid by company. Either going to 30% altogether. Let me start with can I found the color. But so I have to directly start with my emulate the career is a start to read. Business start to over it. What I used to look at it, preferred customer. Preferred customers. Preferred customer মানে কোনো ডকুমেন্টৰ দৰকাৰ নাই জাস্ট মেইল আইডি লাগে মোবাইল নাম্বাৰ লাগে এড্ৰেছ লাগে ডেট অফ বাৰ্থ লাগে এইখিনি বস্তু দিলে প্ৰিফাৰ্ড কাষ্টমাৰ জইন কৰি নিজৰ আইডি এটা ক্ৰিয়েট কৰি কিনে কাষ্টমাৰ আইডি ক্ৰিয়েট কৰি কিনে তেওঁলোকে বস্তু ল'ব পাৰে কিন্তু যদি এজ এ কেৰিয়াৰ হিচাপে অপৰচুনিটি হিচাপে যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক কি লাগিব আধাৰ both side bank card copy bank detail email আসলে মোবাইল তখন সব কথা বলুন না রেজিস্ট্রেশন আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এড্ৰেছ থাকিব বেংক কাৰ্ড আইডি প্ৰুফ হ'ব পাৰে বেংক ডিটেইলছ কাম পইচা আমাক দিব বেংক ডিটেইলছ দিয়া হ'ব টকা ডিটেইলছ টেষ্ট কৰিব যে আপোনাৰ নামৰ কি নাম হয় নে নহয় টেষ্ট কৰিব তেতিয়া আপোনাক চেক কৰিব তেতিয়া আপোনাক ফিউচাৰত আপুনি যেতিয়া প্ৰডাক্ট ল'ব বা আপোনাৰ বিজনেছ টাৰ্ণঅভাৰ বাঢ়ি গৈ থাকিব আপোনাৰ পইচাবিলাক বেংকৰ একাউণ্টত দিব ইমেইল আইডি মোবাইল নাম্বাৰ এইকেইটা থ্ৰু দি আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে ইয়াত আপুনি আছে ইয়াত আপোনাৰ স্পন্সৰ আছে ইয়াত এমৱে আছে এমৱে প্ৰডাক্ট সাৰ্ভিস আৰু ট্ৰেইনিং দিব ইয়াত আছে এডুকেশ্যন সিস্টেম যিটো আমি সিস্টেম বুলি কওঁ এডুকেট কৰিব বিজনেস বিল্ড কৰা ইয়াত টিম আপলাইন আছে প্ৰথমতে আপোনাক দিব প্ৰডাক্ট দিব হোম কেয়াৰ পাৰ্সোনাল কেয়াৰ হেলথ কেয়াৰ আমি আগতে অলপ আগতে কথা পাতিছিলো হেলথৰ কথা পাতিছিলো অপটিমেল হেলথৰ কথা পাতিছিলো হেলথ কেয়াৰ যিটো প্ৰডাক্ট আছে আমাৰ বেমাৰ নহয় ফিট এণ্ড ফাইন থকা that is one and only Nikolai Amway আগত 1934 আছে ইয়াত বহুত ডাঙৰ হিষ্ট্ৰী আছে একেতে সব কথা জানিব পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে বিজনেছটো এটাই কথা বিজনেছ শিকিব লাগিব আৰু শিকাৰ আগ্ৰহ থাকিব লাগিব skin care তাৰপিছত আহিলে স্কিন কেয়াৰ
ডিউৰেবলছ ডিউৰেবলছ বুলি ক'লে আমাৰ Amway Queen. এমৱে কুইন আছে বাচন বৰ্তন য'ত উইদাউট অইল কম সময়ৰ ভিতৰত হেল্ডি ডিলিচিয়াছ খানা বনাব পাৰে তাৰপিছত আহিলে এয়াৰ পিউৰিফায়াৰ আছে এয়াৰ পিউৰিফায়াৰ গাড়ীৰ কাৰণে আছে আৰু ৰুমৰ কাৰণে আছে কাৰণ এতিয়া পলিউশ্যনৰ মেইন বস্তু পলিউশ্যন বতাহত আহে আৰু বতাহ যদি আমি যিটো ঘৰত থাকোঁতা যাব বতাহ যদি পিয়'ৰ হৈ থাকে আমি বেমাৰৰ প্ৰথম বস্তুটো হ'ল পলিউশ্যন পলিউশ্যন পানীত থাকে বতাহত থাকে বতাহত আছে এই ধৰণে আমাৰ ইণ্ডিয়াত প্ৰায় 200+ প্ৰডাক্ট আছে আৰু বহুত প্ৰডাক্ট আহি আছে আৰু ষ্টেম এডুকেশ্যন যিটো কোৱা হয় গুৰুকুল বুলি কোৱা হয় এই গুৰুকুলৰ মাধ্যমেৰে এমৱে চিষ্টেম এডুকেশ্যন চিষ্টেম গুৰুকুল মাধ্যমেৰে আমি বহুতখিনি আমি বিজনেছটো কেনেকৈ বিল্ড কৰিবলৈ আমি শিকিব পাৰোঁ কেনেকৈ কাম হ'ব ডিজিটেলি আৰু ডিজিটেলি আমি আজিকালি যুগত আমি মিটিং ট্ৰেইনিংবিলাক এটেণ্ড কৰোঁ কোম্পানীয়ে আমাক বহুত ট্ৰেইনিং দিয়ে কোম্পানীৰ প্ৰডাক্টৰ ট্ৰেইনিং দিয়ে ডেইলি শিডিউল আহি থাকে আমি প্ৰডাক্টৰ ওপৰত ট্ৰেইনিং ল'ব পাৰোঁ হাউ টু ইউজ অফ বেনিফিট কৰা ইউজ অফ কষ্টিং এইবিলাক চব কথা আমি জানিব পাৰোঁ আৰু ফিজিকেল মিটিং যেনেকৈ এইখন মিটিং আমাৰ এভৰি ছেকেণ্ড এণ্ড ফ'ৰ্থ নেক্সট এইটো ফ'ৰ্থ ছেটাৰডে নহ'ব চাগে ছেকেণ্ড এণ্ড ফ'ৰ্থ ছেটাৰডে আমি ইয়াত কৰোঁ গেট টুগেডাৰ কৰোঁ আৰু প্ৰত্যেকৰ নিজৰ নিজৰ গ্ৰুপত মিটিং হয় কৰি আছে ফিজিকেল মিটিং আৰু ডাঙৰ মিটিং এটা আছে নেক্সট অন 26 টিম আছে য'ত apply mentor এই বিজনেছ আপুনি অকলে নহয় আপোনাৰ মেণ্টৰশ্বিপ থাকিব apply থাকিব আপোনাক গাইড কৰিব কেনেকৈ বিজনেছ বিল্ড কৰিব লাগে কাৰণ তেওঁলোকে যিটো লেভেললৈকে আজিলৈকে পালে এচিভ কৰিলে সেইটো লেভেললৈকে লৈ যাব পাৰিব যদিহে আপুনি আপোনাৰ গাইডেঞ্চ লয় এই ধৰণে আপোনাৰ চিষ্টেমে আপোনাৰ কাৰণে কাম কৰিব 90% আৰু আপোনাৰ এফৰ্ট লাগিব 10% কাৰণ আপুনি উইদাউট এফেক্টিভ প্ৰেজেন্স অফ ইনকাম কিবা না কিবা আপুনি কৰি আছে তাৰ লগতে আপুনি কৰিব পাৰে গতিকে চিষ্টেমটো লৈ ব্যৱসায়টো যদি কৰিব এডুকেশ্যনটো লৈ যদি ব্যৱসায়টো কৰিব ইয়াৰ আৰু কিছু বুকছ আছে বুকছ লৈছোঁ তাত বুকছে হেল্প কৰিব গতিকে আজি এই ধৰণে বিজনেছটো যোনে যিসকলে বিজনেছটো ষ্টাৰ্ট কৰিব তেওঁলোকক কম সময় চিষ্টেম ইটছেল্ফ শ্বৰ্টকাট কম সময়ত বিজনেছটো বিল্ড কৰিব পাৰিব কাৰণ কি যদি কিবা এটা টুলছ যদি নাথাকে আপোনাৰ যদি কিবা এটা কাম কৰে এনি ফিল্ডত এনি কাম কৰে টুলছ নাথাকে আপোনাৰ সময়ো বেছি লাগিব আৰু আপোনাৰ কষ্টও বহুত গতিকে সময় আৰু কষ্টৰ যদি আপুনি মিনিমাইজ কৰিব বিচাৰে তেন্তে চিষ্টেমৰ লগত লাগি হ'ব নেক্সট পইণ্টটো আহিলে পইচা নাই প্ৰডাক্ট ব্যৱহাৰ মানে যেনেকৈ আপুনি প্ৰথমতে কি কৰিলে ইউজ কৰিলে ব্যৱহাৰ কৰি আপুনি গম পালে কোৱালিটি গেৰাণ্টি আপুনি নিজে গম পাব লাগিব ইয়াত থাকে ইয়াৰ পৰা ইয়াত চেক কৰিব লাগিব যদি ইয়াৰ লগত কিবা এটা কথা কাৰোবাক যদি ক'ব ইয়াত গৈ টাচ কৰিব ইয়াতো ৰকেট চাইন্সৰ একো কথাই নাই নেক্সট পইণ্টটো আহিলে আপোনাৰ ৰিকমেণ্ড বহুতে চেল কৰি বেয়া পায় কিন্তু যিসকল মানুহে চেল কৰি বেয়া পায় তেওঁলোকক বহুতে বহুত বস্তু চেল কৰি গৈছে আনকোনে চেল তেনেকুৱা চেল নহয় দৌৰ গৈ পেলাই বেগত ভৰাই আমটো লাগে নেকি ৰিকমেণ্ড চেল যিটো মানুহৰ মাজত তিনিটা প্ৰব্লেম আছে পইচা প্ৰব্লেম আছে হেল্থৰ প্ৰব্লেম আছে টাইমৰ প্ৰব্লেম আছে তিনিটা প্ৰব্লেম মানে কিবা প্ৰব্লেম আছে নেকি নাই এই তিনিটা প্ৰব্লেম মানুহৰ মাজতে বহি ডিছকাছ কৰিলে এই তিনিটা সময়ে নাপাওঁ মই ঘৰত আকৌ এতিয়া আপুনি ইউজ কৰিব কি হ'ব 5,000 টকা প্ৰডাক্ট ব্যৱহাৰ কৰি মাহে তাৰ ধৰক ৰিকমেণ্ড চেল কৰিব কিমান চেল আপুনি খুব বেছি 1,00,000 টকা 2,00,000 টকাই মই ধৰিম
এতিয়া কথা হ'ল যে আমাকতো হিউজ টাৰ্ণ অভাৰ কৰিব লাগে যেটো মই কৈছোঁ 3% বা যেনেকৈ আপোনাৰ টাৰ্ণ অভাৰ বঢ়াব লাগে আপোনাৰ টাৰ্ণ অভাৰ বঢ়ালে টিমৰ পৰা টিম এটা ক্ৰিয়েট কৰিব পাৰে কোম্পানী আপোনাৰ যেহেতু আপুনি কোম্পানীৰ 60% পাৰ্টনাৰ বুলি কৈছে আপুনি অথৰাইজ টু মেক এ টিম বিল্ড কৰিব পাৰে যদি আপুনি টিম বিল্ড কৰে ধৰক আপোনালোক 4জনমান মানুহ আহিলে তেওঁলোকেও কৈছে যে আমাক এক্সট্ৰা ইনকাম কৰিব লাগে তেনেকৈ যদি প্ৰত্যেকে যদি আপুনি ধৰক মাহেকত 5,000 টকা 5 to 10 ধৰি লওক 10,000 কিছুমান বস্তু আপুনি ব্যৱহাৰ কৰিলে কিছুমান ধৰক চেলো কৰিলে আপোনাৰ এটা কাষ্টমাৰ এটা গ্ৰুপ এটা আছে যিটো ডিফাৰ্ট কাষ্টমাৰ বুলি কয় এই ধৰণে আপোনাৰ ধৰক এই ডিফাৰ্ট কাষ্টমাৰ আপোনাৰ লৈ কিনে 10,000 টকা টাৰ্ণ অভাৰ হৈছে আৰু তেনেকৈ আপোনালোকৰ 4জনমান মানুহ কোনোবাই 2,000 টকা আদি আৰম্ভ কৰিছে কোনোবাই 3,000 টকা দি আৰম্ভ কৰিছে কোনোবাই 5,000 টকা দি আৰম্ভ কৰিছে কোনোবাই 6,000 টকা দি আৰম্ভ কৰিছে ইন বিটুইন চাব যে আপোনাৰ এৰাউণ্ড 20,000 প্লাছত আপোনাৰ এটা টাৰ্ণ অভাৰ আছে মাহৰ ভিতৰত এক মাহৰ ভিতৰত 20,000 টাৰ্ণ অভাৰ আছে যেতিয়া আপোনাৰ 20,000 টাৰ্ণ অভাৰ আপোনাৰ 3% কোম্পানী কৰিব ইয়াতে আপোনাৰ এৰাউণ্ড 2,000 মান আপোনাৰ এটা ইনকাম আহে 3% পাৰ্ট টাইম বেচিছ যি কৰি আছে তাৰ কিছুমান প্ৰডাক্ট ব্যৱহাৰ কৰিলে কিছুমান আপুনি চেল কৰিলে কিছুমান আপুনি বিজনেছৰ মানুহৰ এটা বিজনেছ পান কৰিব কাৰণে টিম এটা দিয়ে এইদৰে যেতিয়া বাঢ়ি গৈ থাকিব যেতিয়া আপোনাৰ টিমত যেতিয়া 60,000 টাৰ্ণ অভাৰ পাছত আপোনাৰ টাৰ্ণ অভাৰ সেইটো 6% প্ৰায় 4,000 প্লাছত আপোনাৰ এটা ইনকাম আহিব যেতিয়া 1,20,000 টকা টাৰ্ণ অভাৰ হ'ব প্লাছত টাৰ্ণ অভাৰ হ'ব তেতিয়া আপোনাক 9% আপোনাক দিব কোম্পানীয়ে আৰু 9% যেতিয়া আপোনাৰ বিজনেছটো যেতিয়া আপোনাৰ হ'ব তেতিয়া কোম্পানী আৰু দুটা বস্তু আপোনাক স্পেচিয়েল বস্তু যেতিয়া আপুনি এই বস্তু মেইনটেইন কৰে BFI যদি আপোনাৰ তিনিটা গ্ৰুপ আছে এনেকৈ 3% আপোনাৰ মিনিমাম হৈছে আপুনি 9% এচিভ কৰিছে তেতিয়া আপোনাক BFI বুলি এটা এমাউণ্ট বেলেগে দিব সেইটো ধৰক আপোনাৰ 12,000 প্লাছত আপোনাৰ আহে কাৰণ BFI লগত আপুনি তাৰপিছত যেনেকৈ 2,40,000 টকা যেতিয়া টাৰ্ণ অভাৰ হ'ল টিম বাঢ়ি গৈ আছে তেওঁলোকেও টিম বনাইছে এনেকুৱাও টিম বনাইছে একজেক্টলি চেম ফ'ল' কৰিছে টিম বনোৱা আৰু চেম তেওঁলোকে শিকি আছে বিজনেছটো উইথ দ্য হেল্প অফ অফলাইন টিম একেলগে আৰু তেওঁলোকে টাৰ্ণ অভাৰ বঢ়াই বঢ়াই গৈ আছে 2,40,000 টকা যে টাৰ্ণ অভাৰ হ'ল 12% এৰাউণ্ড 20,000 আপোনাৰ আহে এইটো ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিপেণ্ড কৰে দেই এইটো নহয় যে এইটো একজেক্টলি ইমানে আহিব ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিপেণ্ড কৰে যেতিয়া 4 লাখ টকাৰ বিজনেছ হ'ব প্লাছত আহিব তেতিয়া 15% তেতিয়া আৰু এটা আপোনাক আৰু এটা ইনকাম বঢ়াই দিয়ে BBI বুলি কয় যিটো আপোনাৰ যদি আপোনাৰ তিনিটা গ্ৰুপত 6% যদি টাৰ্ণ অভাৰ হয় তেতিয়া আপোনাক around 50,000 আপোনাৰ কাৰণ আপোনাৰ এই যে টাৰ্ণ অভাৰটোৰ ওপৰত আপোনাক যে ষ্ট্ৰাকচাৰটো যে কৈ আছে কাৰণ এই প্ৰফিটৰ পৰা আমাৰ কম কাৰণ আপুনি পাৰ্টনাৰ হয় মই এটা বিজনেছ টাৰ্ণ অভাৰ কৰে 18% 60 to 70,000 আপোনাৰ আহে যেতিয়া 10 লাখৰ বিজনেছ হয় তাৰমানে এটা PV বুলি কয় আমাৰ পইণ্ট ভেলু এটা হিচাপ কৰে the point value we have 10,000 points ঠিক আছে তেতিয়া 21% on আপোনাৰ 1 lakh plus কাৰণ আপোনাৰ টিমত আৰু মানুহ আছে তেওঁলোকক পইচা দি মেলি আপোনাৰ গ্ৰুপত সবকে পইচা দি মেলি আপোনাৰ এটা প্লাছ আপোনাৰ ইনকাম এটা 5-10 এনেকৈ আহে ঘৰ আপোনাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব ষ্ট্ৰাকচাৰ এইটো সময়ৰ পৰা আপোনাৰ আচ্ছা 4 লাখ 15% এতিয়া আপোনাক ৰিকগনিশ্যন কৰে এনেই সব পিনতে ৰিকগনিশ্যন স্পেচিয়েল কোম্পানীৰ ৰিকগনিশ্যন কৰিব তাৰ পৰা আহিব আপোনাক যেতিয়া এইটো পোৱা হয় এইটো পোৱা গ'লে আপোনাৰ চিলভাৰ প্ৰডিউচাৰ যিকোনো মানুহ এজন জইন কৰা আৰম্ভণি প্ৰথমে এটা মানে মাইণ্ডত হেৰি আহে চিলভাৰ প্ৰডিউচাৰ কেতিয়া হ'ব
চবৰ মাইণ্ডত আহে যেতিয়া আমি ৰেগুলাৰ চোৱা ষ্টাৰ্ট কৰিব আৰু চিল্ভাৰ প্ৰডিউচাৰ স্পেচিয়েলি ৰিকগনিশ্যন লাইফষ্টাইল ইণ্ডিয়া আৰু ইয়াৰ পিছতে আপোনাৰ বিজনেছটো ৰৈ নাথাকে কাৰণ কি অলপ বহুত চিৰিয়াছ মানুহ আহি যাব মই সবকে বিজনেছ কৰোঁ আমুকে কৰিলে তামুক কৰিলে মই প্ৰডাক্ট ইউজত ফ'কাছ ইউজ কৰিব লাগিব প্ৰথম মই প্ৰডাক্ট ইউজ কৰিব লাগিব চেল কৰিব লাগিব তাৰপিছতে ready to learn. কেনেকৈ শিকিব? ৰহমান বাই প্ৰফেশ্যন মই এজন ট্ৰেডিশ্যনেল বিজনেছমেন আছিলোঁ আৰু আজি যিখন সুন্দৰ প্লেন দেখাইছে সেই প্লেনখন চাই আমি বিজনেছ জইন কৰিছিলোঁ আৰু এনেকুৱা ফিজিকেল প্লেনে চাই বিজনেছটো যেতিয়া জইন কৰিছিলোঁ এতিয়া বিজনেছ কৰাৰ মানসিকতাত বিজনেছ জইন কৰা নাছিলোঁ প্ৰডাক্ট ইউজ কৰি বুলি জইন কৰিছিলোঁ প্ৰডাক্ট ইউজ কৰি আৰু প্ৰডাক্টবিলাক ইউজ কৰি যেতিয়া ভাল লাগিলে তেতিয়া ইউজ কৰি ভাল লগাৰ পিছত ৰিকমেণ্ড কৰিলোঁ ৰিকমেণ্ডেড মানে মোৰ ভাল লাগিলে মই লোকক কৰিলোঁ আৰু লগতে মোৰ দাদা আছিলে বৌ আছিলে সিহঁতে ইউজ কৰিলে সিহঁতে আৰু কাৰোবাক দেখাই দিলে কোনোবাই ইউজ কৰিলে তাত চবেই যেতিয়া ইউজ কৰিলে এটা টাৰ্ণ অভাৰ হ'ল কিনা বেচা হ'ল চেক এখন আহি গ'ল চেকখন 134 ৰুপিজ ইমান মটিভেশ্যন ন' মটিভেশ্যন না মোৰ কিন্তু চেকখন পাই মটিভেশ্যন আহি গ'ল মই ভাবিলোঁ এই চেকখন বোলে কিয় আহিলে তো মই ভাবিলোঁ কি পালোঁ মই প্ৰডাক্ট ইউজ কৰিছিলোঁ আৰু কাৰোবাক কৈছিলোঁ সেইকাৰণে আহিলে আৰু ৰিকল কৰিলোঁ আৰু মোৰ বাবাই প্ৰডাক্ট ইউজ কিমান বছৰৰ পৰা কৰি আছে আমিতো সৰু থকাৰ পৰা এইবিলাক প্ৰডাক্ট ইউজ কৰিছে বাট বাবাই চেক পাইছে নাই তো মই ভাবিলোঁ এইটো কাম যদি কৰিলে চেক আহে আৰু বাবাইতো ইমান বছৰ কৰিলে কিমান বছৰ বহিতো এইটো কাম কৰিব লাগিব কাম যদি কৰিব বুঢ়া বয়সলৈকে পইচা নাপাম তো ইয়াত যদি আহিলে পইচা আহে দেন লেটছ ডু অলপ চাওঁ তেতিয়া টাৰ্গেট ল'লোঁ লৈ লাহে 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 কি চেষ্টেট কৰিলোঁ বিজনেছ বুলি গম পালোঁ বিজনেছমেন হ'বলৈ চিন্তা কৰিলোঁ আৰু বিজনেছ মাইণ্ডছেট লাগে তো সেই মাইণ্ডছেটবিলাক ডেভেলপ কৰিবলৈ ইয়াতে কৈ আছে না কিতাপ পঢ়োঁ এই যে ৰেডি টু লাৰ্ণ তো ৰেডি টু লাৰ্ণ কৰিলোঁ এইটো ৰেডি টু লাৰ্ণ মই শিকিব লাগিব তো ক'ৰ পৰা শিকিম তো ফাৰ্ষ্ট কি শিকিম মই ভাবিলোঁ যে মোক ক'লে যে এইবিলাক প্ৰডাক্ট খুব হাই কোৱালিটিৰ প্ৰডাক্ট হয় খুব কষ্ট এফেক্টিভ সস্তা কিন্তু মানুহে দামী পায় বাট আপুনি যদি ইউজটো নিশিকে তেতিয়াহ'লে ফেইল মই কি কৰিম ক'লে বোলে প্ৰডাক্ট ট্ৰেনিং ল'ব প্ৰডাক্ট ট্ৰেনিং ক'ত আছে বোলে শ্বিলঙত মই শ্বিলং গুচি গ'লোঁ আৰু ক'ত আছে বোলে তিনিচুকীয়া মই তিনিচুকীয়া গুচি যাওঁ প্ৰডাক্ট ট্ৰেনিং ল'ব নগাঁও গুচি যাওঁ গুৱাহাটী গুচি যাওঁ বাট তেতিয়া অনলাইন নাছিলে বাট চামহাও আই পেড আ প্ৰাইচ মই গৈছিলোঁ আৰু যোৱাৰ কাৰণে প্ৰডাক্ট নলেজ আহি গ'ল প্ৰডাক্ট নলেজ অহাৰ পিছত নেক্সট কি ক'লে যি প্লেনখন যে আজি দেখাইছিলে তেখেতে সেইখন আপুনি কাৰোবাক দেখাব লাগিব তেতিয়াহে বিজনেছটো এক্সপাণ্ড হ'ব আৰু যদি দেখায় তেতিয়াহ'লে বিজনেছটো আপোনাৰ হাতলৈ গুচি আহিব নহ'লে কাৰোবাৰ বিজনেছত আপুনি কাম কৰিব ইজ ইট ট্ৰু বুলি লিখাটা তো মই নিজে প্লেন দেখাবলৈ আৰম্ভ কৰিলোঁ তো মই আহোঁ এনেকৈ মোক কৈছিলে 10খন প্লেন চাব লাগিব তেতিয়া আপোনাৰ প্লেনখন ওলাই যাব বিলিভ মি উইদিন এ মান্থ 10 প্লেন চাইছিলোঁ তাৰে এখন তিনিচুকীয়াত চাইছিলোঁ একে মাহতে শিৱসাগৰটো চাইছিলোঁ একে মাহতে গুৱাহাটীতো গৈছিলোঁ এনেকৈ কৰি যোৰহাট ঘূৰাই 30 দিন 10খন প্লেন চাইছিলোঁ আৰু 10জন ডিফাৰেণ্ট মানুহৰ প্লেন দেখা পাইছোঁ মই কি পাঠক দেখিছিলোঁ তেতিয়া মই প্ৰথমে প্লেন কি কষ্ট মানুহ ইমান ডাঙৰ মানুহ প্লেন লগালোঁ আই কেন মই সৰু মানুহ মই নোৱাৰিম নেকি এনেকুৱা মোৰ ভাৱ আহিলে কোনোবা একদম বঢ়িয়া প্লেন দেখাই আছে কোনোবা এনেকুৱা তো যোৰহাটতো তেনেকৈ দেখিলোঁ তো এটা এণ্ড মই গম পালোঁ যে দিজ অল আৰ ডিফাৰেণ্ট পিপল চবেই বেলেগ মানুহ বাট বেলেগ ধৰণে দেখাইছে আই থিংক আই কেন মই পাৰিম মই প্লেন দেখাব পাৰোঁ তো বিজনেছ মোৰ আগত আহিলে এইটো কৰি থাকিলোঁ আৰু এইধৰণে আমি বিজনেছত সফল হৈ আছোঁ এতিয়ালৈকে কৰি আছোঁ চহৰৰ এটা সৰু পিন বুলিয়ে কওঁ আমি ইয়াত বহুত ডাঙৰ পিন আছে আই হোপ আমি সেইবিলাক চবেই অসমৰ পৰা এচিভ কৰিম আৰু আমাৰ ইয়াৰ পৰা ক্ৰাউন ওলাব এতিয়া ক্ৰাউন ওলাব চ' উই আৰ প্ৰিপেয়াৰ ফৰ ক্ৰাউন টকাটো বেলেগৰো টকা কিন্তু ইয়াত অলপ সুকীয়া আপুনি সৰ্বাংগীন যিটো বিকাশ বুলি কয় ইয়াতে হয় ফাইনেন্সিয়েলি হওক মেণ্টেলি ফিজিকেলি ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে গোটেই টপিকটো ইয়াতে আছে এটা কমপ্লেক্ট মানে এটা পেকেজ বেলেগ বিজনেছতো পোৱা নাই ত' গুড
পজিটিভ এছ'চিয়েশ্যন পোৱা যায় অলৰেডি স্পিকাৰে কৈ গ'লে কিন্তু চব সত্য হয় এইখিনি বিশ্বাসত ল'ব মানুহ ভিজনাৰী হ'ব ভিজনাৰী মানে কি যিটো বস্তু আপুনি দেখা নাই সেইটো কল্পনা কৰি ল'ব পাৰে যাৰ মানে যাৰ ভিজন আছে তেওঁ সোনকালে ল'ব পাৰে চ' এইখিনি জাষ্ট আমাৰ স্পিকাৰে কৈ গ'ল বিশ্বাসত লওক আপুনি এদিন কৰিব পাৰে তো ইয়াত মানে 200কৈ বেছি পাব পাৰে 40 ইচ্ছা আছে নে ডেফিনেটলি আছে তো এটা বাৰ্নিং ডিজায়াৰ যিটো ৰাজকীয় ট্ৰিটমেণ্ট দিয়ে কল্পনাই কৰিব পাৰে পইচাটো বহুত কিবা কিবি আছে অলৰেডি স্পিকাৰ কৰি গৈছে জাষ্ট বিলিভ ইট এণ্ড এইটো থেংক ইউ খুবেই ভাল লাগিছে ভাল নাথাকিলে নকৰিলোৱে নহয় কাৰণ এই বিজনেছটো সেইসকলে কৰে যিসকলে এনজয়মেণ্টটো জানে আৰু যি মানুহে বিজনেছ এনজয় কৰিব নোৱাৰে নট অনলি এমৰ বিজনেছ এনি যদি তেওঁ এনজয় কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ কাৰণ ইয়াত কোনো কৰিবৰ কাৰণে বাউণ্ড নহয় চাকৰি এটা কোনোবাই কৰিছে তেওঁ বাউণ্ড কৰিবই লাগিব কাৰণ টানি দিলে যাব যিমানলৈকে দিব এৰি দিব সিমানলৈকে তেওঁ দূৰলৈ যাব পাৰিব তাতোতো আৰু নোৱাৰে কিন্তু এমৰ বিজনেছ কৰাৰ কাৰণে কোনো বাউণ্ড নহয় আপুনি ফ্ৰী যদি বেয়া লাগে এৰি যাবও পাৰে কেতিয়া যাব যেতিয়া আপুনি এনজয় কৰিব নোৱাৰে আজি বহুত মানুহ গৈছে আৰু বহুত মানুহ আছে আৰু কোনবোৰ আছে যিসকলে এমৰ বিজনেছ এনজয় কৰি আছে আমি এনজয় কৰি আছোঁ এট দ্য ছেইম টাইম এইটোতো আহি আছে এইটোৱে ডাঙৰ কথা গতিকে ট্ৰাই টু এনজয় এমৰ বিজনেছ যদি আপোনালোকে এনজয় কৰিব পাৰে তেতিয়াহ'লে এমৰ বিজনেছত ফৰিভাৰ আপুনি টিকি থাকিব পাৰিব অ'কে থেংক ইউ ভেৰি মাছ जब जागा तभी सोएगा जागने का समय होता है ओके गुड मॉर्निंग हमारे यहाँ थोड़ा गुड मॉर्निंग मैं मानो क्या ये जब बहुत मतलब दबा वाला है ताकि मोड़े को बोलो बाय ना सो आर यू एक्साइटेड यस सो बिजनेस बिजनेस तो एक्साइटमेंट तो लगी हुई अपन যদি एक्साइटेड হৈ নাথাকে তেনে বিজনেস তো লৈ আপনি খুব দূৰলৈ বা বহুত দিনলৈকে আমি কৰিব নোৱাৰে এক্সাইটমেণ্ট আমাক ৰেগুলাৰ লাগিবই আৰু এক্সাইটমেণ্ট বুলি ক'লে যেতিয়া মানে কি লিডাৰশ্বিপৰ কথা কৈছোঁ অনাৰশ্বিপ এণ্ড লিডাৰশ্বিপ লিডাৰশ্বিপ আপুনি যদি হিউজ টিম এটা আপুনি ক্ৰিয়েট কৰিবলৈ গৈ আছে হিউজ টিম ক্ৰিয়েট কৰিবৰ কাৰণে আপোনাৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰিব লাগিব মই জীৱনত বহুত চাকৰি বাকৰি কৰিলোঁ বিজনেছো কৰিলোঁ লাষ্ট চাকৰি DPS ডেইলি পাব্লিক স্কুল ডিগবৈত কৰিছিলোঁ তাৰপিছত চাকৰি সেই ইনবিটুইন মই এমপ্লয় বিজনেছ দেখিলোঁ তাত মানে কি এটা ছাৰ্ভিচৰ মোৰ এক্সপিৰিয়েঞ্চ আছে যে মই যিটো ৰাইট সেই বস্তুটো মই মানে প্ৰেজেণ্ট কৰিলোঁ আৰু মই সেইটো সময়ত সেই বস্তু ৰাইট বস্তু প্ৰেজেণ্ট কৰাটো মোৰ কাৰণে বহুত ডাঙৰ অফেন্স হ'ল চাকৰি মোৰ বছ আছে তো এনেকুৱা কিছু মনোমালিন্য হোৱাৰ পিছত মই কিন্তু চাকৰি নকৰিলোঁ কাৰণ কি প্ৰত্যেক মানুহ কিছুমান নিজৰ এটা ব্যক্তিগত হেৰি থাকে আৰু মই কাৰোবাৰ আণ্ডাৰত কাম কৰি থকা আৰু ভুলটো শুদ্ধ বুলি মানি লৈ একচেপ্ট কৰাটো সেইটো মোৰ নাই ভুলটো ভুল শুদ্ধটো শুদ্ধ মই যদি ভুল আছে পইণ্ট আউট কৰোঁ যদি শুদ্ধ একচেপ্ট কিন্তু চাকৰি নকৰিলোঁ এনেকুৱা কিছু ঘটনা হোৱাৰ পাছত মই চাকৰি কৰিলোঁ আৰু বহুত ব্যৱসায়ো কৰিলোঁ সব জেগাতে কম্পিটিশ্যন আছে সব জেগাতে নেট পুলিং আছে এইবোৰ বহুত কি হ'ল তেতিয়া মই দেখিলোঁ এনেকুৱা ব্যৱসায় এনেকুৱা ব্যৱসায়টোত না টকা পইচা কিবা খেলি মেলি আছে লেনদেনৰ কিবা আছে এইবিলাক একো নাই আৰু ইয়াত বিজনেছটো এইবিলাক ৰিস্ক ফেক্টৰ একো নাই যিখিনি ৰিস্ক ফেক্টৰ মাৰ্কেটত আছে চাকৰি ক্ষেত্ৰত আছে বা ট্ৰেডিশ্যনেল বিজনেছ আছে এইবিলাক ৰিস্ক ফেক্টৰ একো নাই আৰু ইয়াৰ লগতে মই মোৰ এটা মেইন প্ৰফেশ্যন হ'ল মিউজিকৰ লগত মই ক্লাছ 9ৰ পৰা মই মিউজিক গিটাৰ বজাওঁ আৰু সেইটো সময়ত মোক ডিছকাছ কৰা মানুহ ধেৰ আছে মোক যোনে লিডাৰ্ছবিলাক নহয় যিমানে আপোনাক ডিছকাছ কৰিব সিমানে আপুনি এনকাৰেজ কৰি তেনেকুৱা কোৱালিটি লিডাৰ্ছবিলাকৰ হৈ যায় আপোনালোকৰো বহুত এক্সপিৰিয়েঞ্চ আছে বা মই লেফ্টি মানুহ মই মোক ডিছকাছ কৰিলে তুমি লেফ্ট হেণ্ডৰ গিটাৰে নাই তুমি গিটাৰ বজাব বেলেগ কিয় বজাব
মই যি কৰিলোঁ মই গিটাৰ বজাই মই সেইটো লেফ্ট হাতত তোমাক কোনে শিকাব তো মই ৰাইট হাততে প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ বহুত কষ্ট হ'ল বুজানে মই বেছিকেলি ৱেষ্টাৰ্ণ মিউজিক কৰোঁ যিমান ক্লাবছবিলাক আছে প্লান্টাৰ্ছ ক্লাব আছে ক্লাব আছে আজিকালি সেই ৱেষ্টাৰ্ণ মিউজিকৰ লগত হিন্দী গান আছে গতিকে মোৰ মিউজিকৰ কেৰিয়াৰ হেৰি আছে আৰু মই ভালে বজালোঁ যিমানেই বজালোঁ আৰু লাহে সময়টো ৰাতি টোপনি কৰা বহুত এটা ডাঙৰ ৰিচপেক্টৰ কাৰণ মোৰ হেড বহুত বেয়া লাহে মই আৰু ইয়াৰ মাজত বহুত চেলেঞ্জ আহে এই কথা কি লিডাৰশ্বিপ গতিকে অধ্যয়নটো নিজকে কৰিবলৈ আগতে চেল্ফ টক নিজৰ লগত শিক্ষা কৰিব লাগিব নিজৰ কাম কৰিব লাগিব নিজৰ লগত কাম কৰিব কাৰণে নিজৰ চেল্ফ টক শিক্ষা কৰিব লাগিব মই কিছুমান কিতাপৰ থ্ৰুদি কৰিলোঁ মই তাৰে ভিতৰত কিছুমান কিতাপৰ কথা কওঁ যিখিনি কিতাপ সেইটো মোৰ নাছিলে যদিও এইখিনি কিতাপে এতিয়াও বহুত হেল্প কৰিছে প্ৰথম কথা হ'ল চেল্ফ টক হোৱাট টু চে ৱেন ইউ টক টু ইয়ৰ চেল্ফ যেতিয়া আপুনি নিজৰ লগত কথা পাতিব আপুনি কি কথা পাতিব আপুনি বাহিৰত বহুতক কৈ দিব যে বিজনেছটো ভাল বিজনেছ কৰক কিন্তু নিজৰ লগত কি কথা পাতিছে যদি নিজৰ লগত আমি যদি পজিটিভ কথা পাতিব নোৱাৰোঁ নাপাতোঁ তেতিয়া আমাৰ সেই ইনচাইড গ্ৰুপটো আমাৰ থাকিব আমাৰ বিজনেছটো চেলেঞ্জ বাহিৰত একো নাই সব চেলেঞ্জ আমাৰ ভিতৰত গতিকে কোনো পাৰফেক্ট নহয় গতিকে পাৰফেক্ট হ'ব পৰা একেবাৰে শিকি ল'লে জানি ল'লেহে মই কৰিব পাৰিম মানে টুডে বেটাৰ দেন য়েষ্টাৰডে আমি কিন্তু পাৰফেক্ট হ'ব নোৱাৰোঁ পাৰফেক্ট হোৱা যেন এজনে আছে কিন্তু আমি বেটাৰ আমি হ'ব পাৰোঁ যদি আমি এই কিতাপবিলাক যদি আমি অধ্যয়ন কৰক লগে আৰু আমাৰ কিতাপ আছে এক চেম ৰাইটাৰ চেড হেমছেট এইজনো চেম ৰাইটাৰে লিখিছে এইটো নেটৱৰ্ক অফ চেম্পিয়নছ চেড হেমছেটৰ তেওঁ এটা পেজ এটা কৈছে এইজন ব্যক্তি ডাঙৰ এখন মিটিং চেমিনাৰ হৈ থাকে তাত যায় তাত গৈ কিনে তেওঁ বহি কিনে তাত চাই থাকে প্ৰায় 5 বছৰমান তেওঁ এইবিলাক চেমিনাৰ এটেণ্ড কৰিলে কৰাৰ পিছত তেওঁ এমৱেৰ মানুহখিনি এমৱেৰ বিজনেছটোৰ ওপৰত তেওঁ এটা কিতাপ লিখিলে নেটৱৰ্ক অফ চেম্পিয়নছ আৰু তাতে 10 নম্বৰ পেজত তেওঁ কৈছে দেয়াৰ মে বি নো গ্ৰেটাৰ ছাৰ্ভিচ ইউ কেন পাৰফৰ্ম ফৰ দ্য বেটাৰমেণ্ট অফ ইয়ৰ লাইফ your family, your community, your country, and for the betterment of mankind. Then to be a positive, active member of the environment. So, eta Amway distributor তেওঁ কি behavior কি character বিজুলিয়া তেনেকে দিয়া আছে আৰু তেওঁ কৈছে যে আপুনি যদি নিজক ভাল পায় আপোনাৰ ফ্যামিলিক ভাল পায় আপুনি কমিউনিটিক ভাল পায় আপোনাৰ দেশখনক ভাল পায় বেষ্ট বিজনেছ অপৰচুনিটি মেনকাইণ্ড বিজনেছ অপৰচুনিটিজ এণ্ড গতিকে বৈজ্ঞানিক হয় তেওঁ নিজৰ কেঞ্চাৰ আছে তেওঁ কিন্তু নিজকে হেৰি কৰিছে এই কিতাপখনত আপোনাৰ মাইণ্ড প্ৰগ্ৰেমটো কি চলি আছে মাইণ্ড প্ৰগ্ৰেমটো কি চলি আছে মাইণ্ড প্ৰগ্ৰেমটো কি বনাব লাগে এটা আপুনি হেল্প কৰিব যিটো বিজনেছৰ কাৰণে খুবেই ইয়াতে ডাইৰেক্ট বিজনেছৰ কথা নাই কিন্তু বিজনেছৰ কাৰণত হেল্প হ'ব আপোনাৰ অনাৰশ্বিপ আপোনাৰ মাইণ্ডছেট এইবিলাক বস্তু ঠিক ঠাক হ'ব আজি প্ৰডাক্ট ডেমৰ কথা চিন্তা কৰিছিলোঁ আমি টাইমটো পাৰ কৰিলোঁ এতিয়া আমি কাৰণ কি ইয়াতো কোনো ৰিস্ক ফেক্টৰ নাই কিবা ৰিস্ক আছে নেকি প্ৰডাক্ট চলে বেয়া পালে ঘূৰাই দিলে কোনো মতলবে নাই পইচা লগালগে বিজনেছ কৰিব লাগে নেকি নালাগে আপোনাৰ বজাৰখন চেঞ্জ কৰাৰ লগে লগে বাইক তুমি চেঞ্জ কৰাৰ লগে লগে আপোনাৰ পইচা আহিব ঠিকে আছে কিন্তু আপোনাৰ এইখিনি কাম আৰু আপুনি লৈ যাবলৈ আপোনাৰ ড্ৰিম হেল্প কৰিব আপুনি হেল্প কৰিব ইয়াত ড্ৰিম মটিভেশ্যন আছে গতিকে ড্ৰিম মটিভেশ্যনত আপোনাক ইয়াতে অনাৰশ্বিপ আৰু ইয়াতে যিটো লিডাৰশ্বিপৰ কথা আপোনাক কোনো ফ'ৰ্চ নকৰে আপোনাক গাইড কৰিব এনকাৰেজ কৰিব যে গাইড কৰা আপোনাৰ চিষ্টেম আছে চিষ্টেমত আপলাইন আছে বুকছ আছে ফাংচন আছে এতিয়া ফাংচনৰ কথা ক'লে আমাৰ নেক্সট ফাংচন ইজ ট্ৰেইনিং এইবিলাকত এছ'চিয়েট কৰিব লাগিব ফিজিকেল ডিজিটেল এছ'চিয়েট কৰিব লাগিব গতিকে বিজনেছটো প্ৰথম বস্তু হৈ গ'ল এছ'চিয়েশ্যন প্ৰথম বস্তু এইটো এৰি পেলাই যদি যায় কোনোবাই যদি নাই মই এছ'চিয়েশ্যন নাথাকোঁ বিজনেছ কৰি ল'ম ইম্পচিবল
যেতিয়া আপোনালোকে কয় বা টিম আপোনালোকে কয় বা টিমে কয় যে আপুনি এনেকৈ টকা যে থাকিব লাগিব এনেকৈ কৰিব লাগিব সেইটো কৰিব লাগিব আপোনাক ফ'ৰ্চ নকৰে আপুনি থাকিলে কি হ'ব আপোনাৰ গ্ৰ'থ হ'ব আপোনাৰ বিজনেছ গ্ৰ'থ হ'ব আপোনাৰ financial wealth, that is money. What important? Social wealth, status. মানুহ কয় বিজনেছ কাৰোবাক ক'লে কিন্তু আপুনি বেয়া পায় বা কি বুলি ভাবিব এনেকুৱা কয় নহয় কি বুলি ভাবিব কি ক'ব মানুহে ছ'চিয়েল ষ্টেটাছ ইয়াত যিবিলাক ছাকচেছফুল মানুহ যিটো ষ্টেটাছ মই বাহিৰত নাই গতিকে বাহিৰত যিখিনি আমি ভাবি থাকোঁ এইখিনি মানুহে কি ভাবিব কি আপুনি কিমান ডাঙৰ ষ্টেটাছ পাবলৈ গৈ আছে ছ'চাইটিত ৰিকগনিশ্যন ৰিকগনিশ্যন যেতিয়া আপুনি এছ'চিয়েশ্যনত থাকিব ডাঙৰ মিটিঙত থাকিব ছেশ্যনত থাকিব তেতিয়া গম পাব এটা ডায়মণ্ড ষ্টেটাছ এটা এমাৰাল্ড ষ্টেটাছ এটা ফাউণ্ডাৰ ষ্টেটাছ গতিকে ছ'চিয়েল ষ্টেটাছ পাব Time is wealth. হয় না? Time wealth. যেতিয়া টাইম আপোনাৰ ওচৰত এনাফ থাকিব হেৰিটোৱে কোৱা আছে যে ফাণ্ডামেণ্টেল এইখিনি কোৱা আছে ফেমিলি হোপ ৰিৱাৰ্ড এইখিনি কৈছে যে ফ্ৰীডম এইখিনি আছে ফ্ৰীডম ইয়াত পাব পাব টাইম ফ্ৰীডম Physical wealth, that health. আজি হেল্থৰ গৈ মানুহ বহুত কনচিয়াছ বহুত চিৰিয়াছ বহুত বাহিৰৰ দুনিয়াত হেল্থ কিমান ক্ৰাইচিছ চলি আছে ইয়াত আপুনি ফিজিকেল হেল্থ পাব ফিজিকেল হেল্থত যদি যাৰ বহুতৰ টকা পইচা বহুত আছে কিন্তু এটা বস্তু নাই হেপিনেছ নাই কিয় হেপিনেছ কিয় কাৰণে নাই ফিজিকেলি ফিট নাই বেমাৰ আজাৰ চব আছে হেল্থ ইছ্যু বহুত আছে কিন্তু ফিজিকেল ফিট নোহোৱাৰ কাৰণে তেওঁলোকৰ হেল্থ নাই হেল্থ বৰ ডাঙৰ ইছ্যু হৈ গ'ল আমাৰ তাত এই হেল্থ সলিউশ্যন আছে আমি এনাফ ৰাখি যে আমাৰ তাত ওৱান অফ দ্য এনেকুৱা এটা হেল্থ সলিউশ্যন আছে য'ত মানে কাৰো পৃথিৱীত কাৰো লগত নাই খালি আমাৰ লগত আছে গতিকে আপোনাৰ হাতত কি আছে এই বস্তুটো আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰক গতিকে বহুতৰ লাইফত ফিজিকেল চেলেঞ্জ বহুত হৈছে বহুতৰ লগত টেষ্টিমনি আছে মই জানো মোৰ লগতো হৈছে বহুত আছে গতিকে যদি ফিজিকেল হেল্থ নাথাকে এই গোটেইকেইটা বস্তু কামত লাগিব নেকি কামত আহিব জানো হেপী হ'ব জানো চাৰিটা পইণ্ট মনত ৰাখিব নেক্সট সোনকালে লগ পাম আমি ডাঙৰ মিটিং এট গুৱাহাটী থেংক ইউ অলপকৈ লৈ থাকক মানে আমাৰ মাজত বহুত ইউনিক স্পীকাৰ আছে আমি নতুন আনি থাকিম আৰু আপোনালোকে পাই থাকিব যদি কণ্টিনিউটি মেইনটেইন কৰে আৰু যদি এনজয় কৰিব বিচাৰে তেতিয়াহ'লে আমি লগ পাই থাকিম অ'কে চ' গুড বাই এভৰিবডি
আকৌ লগ পাম।